প্ৰিয় দৰ্শক, ইতিহাসৰ আটাইতকৈ ডাঙৰ আৰু মহান গ্ৰন্থ হৈছে ৰামায়ণ, যিখনক আমি জ্ঞানৰ ভাণ্ডাৰ বুলি কওঁ। এই ৰামায়ণৰ পৰা শিকিবলগীয়া বহুত আছে। এই মহান গ্ৰন্থখন সকলোৱে অধ্যয়ন কৰা উচিত। ইয়াৰ ওপৰত মই আগতো এটা ভিডিঅ' বনাইছিলোঁ, যদি আপোনালোকে চোৱা নাই ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, সেই লিংকটোত গৈ ভিডিঅ'টো চাব পাৰে। এই ভিডিঅ'টো পাৰ্ট 2। আগৰ ভিডিঅ'টোত মই 6টা কথাৰ কথা কৈছিলোঁ। আজিৰ এই ভিডিঅ'টোতো মই 6টা মহান কথাৰ বিষয়ে ক'ম। এই 6টা কথা যদি আপোনালোকে বুজি লয়, ভালদৰে শুনি লয়, তেন্তে জীৱনত কেতিয়াও ধোকা খাব লগা নহয়, জীৱনটোক লৈ কেতিয়াও ধিক্কাৰ কৰিব লগা নহয়। তেন্তে মই কোৱা প্ৰত্যেকটো কথা ধ্যান দি শুনিব। নম্বৰ 1, ৰামায়ণৰ পৰা শিকিবলগীয়া প্ৰথমটো কথা হ'ল যে ক্ষমা কৰাটো প্ৰতিশোধ লোৱাতকৈ বহু গুণে ডাঙৰ। এটা সৰু উদাহৰণ দিওঁ। যেতিয়া লক্ষ্মণে শূৰ্পণখাৰ নাক কাটিছিল, তেতিয়া শূৰ্পণখাই কান্দি কান্দি ৰাৱণৰ ওচৰ গৈ পালে। তেতিয়া ৰাৱণে লক্ষ্মণক প্ৰতিশোধ লোৱাতকৈ যদি ক্ষমা কৰি দিলেহেঁতেন, তেতিয়াহ'লে ৰাৱণৰ মৃত্যু কেতিয়াও নহ'লহেঁতেন। কিন্তু ৰাৱণে ক্ষমা কৰিব বিচৰা নাছিল, ৰাৱণে প্ৰতিশোধ ল'ব বিচাৰিছিল। আৰু ইয়াৰ বাবেই ৰাৱণে মাতা সীতাক কিডনেপ কৰিছিল, হৰণ কৰিছিল। মানে প্ৰতিশোধৰ নামত ভুলৰ উপৰি ভুল কৰি গৈ আছিল ৰাৱণে। কিন্তু পৰিণতিটো সেয়াই হ'ব লগা আছিল, যি আপোনালোকে দেখিছে। ইতিহাসৰ পাতত আজিও বিৰাজমান, এতিয়াও সোণালী আখৰেৰে লিখা হৈ আছে। যিকোনো ভুলক বা সমস্যাক চাফা কৰা এটাই অপশ্যন আছে, হয় সেই ভুলটোক চাফা কৰি দিয়ক, নহয় মাফ কৰি দিয়ক। ইয়াকে নকৰি যদি প্ৰতিশোধ ল'বলৈ যায়, তেন্তে বিপদ হোৱাটো নিশ্চিত। শুনক, চাফ নকৰিব, কি গেৰেণ্টি সেই ভুলটোৱেই চাফ হয় নে আপুনি চাফ হৈ যায়? গতিকে মাফ কৰক, মামলা খতম। দ্বিতীয়তে, ৰামায়ণৰ পৰা শিকিবলগীয়া কথাটো হ'ল কেতিয়াবা এনেকুৱা বস্তু দেখিবলৈ বহুত ধুনীয়া, কিন্তু বাস্তৱিকতাত একেবাৰে ওলোটা। প্ৰিয় দৰ্শক, সদায় আপুনি আপোনাৰ ইচ্ছাৰ পৰা বাচি থাকিব, কাৰণ আপুনি ইচ্ছাৰ পৰা যিবোৰ বস্তু দেখে নহয়, সেই বস্তুবোৰ বহুত ধুনীয়া হয়, কিন্তু বাস্তৱত যদি চায় একেবাৰে ওলোটা। আকৌ এটা সৰু উদাহৰণ। যেতিয়া ৰাৱণে মাতা সীতাক কিডনেপ কৰিবলৈ প্লান বনাইছিল, তেতিয়া ৰাৱণে তেওঁৰ লগত মাৰিজক লৈ গৈছিল, যিয়ে ভেষ সলোৱাত এক্সপাৰ্ট আছিল, যিয়ে ৰূপ বদলোৱাত একদম এক্সপাৰ্ট আছিল। তেওঁ সোণালী ৰঙৰ এটা হৰিণৰ ভেষ ধৰিছিল, আৰু সেই সোণালী ৰঙৰ হৰিণটোক দেখা পাই মাতা সীতা আপ্লুত হৈ পৰিছিল। মাতা সীতাই সোণালী হৰিণটোক দেখি ভাবিলে যে ৱাহ, কি সুন্দৰ, এই হৰিণটোতো সকলো হৰিণতকৈ বেলেগ। লক্ষ্মণ, যোৱা, এই হৰিণটোক মোক লাগে, এই হৰিণটো মোক লাগে, এই হৰিণটো মোক আনি দিয়া। গ'ল লক্ষ্মণ। আৰু যেতিয়াই লক্ষ্মণ তাৰ পৰা গুচি গ'ল, তেতিয়াই ৰাৱণে এজন ভিক্ষাৰীৰ ভেষ ধৰি এজন সাধু হৈ আহি মাতা সীতাক ভিক্ষা মাগিলেহি। আৰু তাৰপিছত সীতামাতাই কি কৰিলে জানেনে? তাৰপিছত সীতামাতাই লক্ষ্মণ ৰেখা পাৰ হৈ সেই সাধুজনক ভিক্ষা দিবলৈ আহিল। তাৰপিছত লগে লগে ৰাৱণে সীতামাতাক ধৰি হৰণ কৰি লংকালৈ লৈ গৈছিল। চাওকচোন, সেই সোণালী ৰঙৰ হৰিণ সেইটো হৰিণ নাছিলেই, যিটো হৰিণ দেখি মাতা সীতা আপ্লুত হৈছিল। আৰু এই সাধু ভিক্ষাৰীজন, যিজনক দেখি মাতা সীতাৰ মনত সহানুভূতিৰ ভাৱ জাগিছিল, আচলতে সেইজন সাধু নাছিলেই। যদি সেই হৰিণটোৰ প্ৰতি মোহ নহ'ল হয়, তেন্তে মাতা সীতাৰো হৰণ নহ'লহেঁতেন। গতিকে প্ৰিয় দৰ্শক, কেতিয়াও কোনো এটা বস্তুক দূৰৰ পৰাই দেখি সেই বস্তুটোৰ প্ৰতি আকৰ্ষিত নহ'ব। লালস আৰু ইচ্ছা বহুত বেয়া বস্তু। তৃতীয়তে শিকিবলগীয়া কথাটো হ'ল যে সমস্ত জীৱ জন্তুৰ প্ৰতি আমাৰ প্ৰেম থাকিব লাগে, মৰম থাকিব লাগে। এই পৃথিৱীখন কেৱল মানুহেই নচলায়, মানুহৰ উপৰিও গছ গছনি,
এই জীৱ জন্তু পোক পৰুৱা কীট পতংগ এইবোৰৰো ৰুল আছে, এটা ইক'চিষ্টেম বনি আছে আৰু আমি সকলো এটা এইটোৰ ওপৰত নিৰ্ভৰশীল। আমি সকলোকে ভাল পাব লাগে, সকলোৰে লগতে প্ৰেম কৰিব লাগে, কোনো জীৱকে জীয়াই থকাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নালাগে। প্ৰিয় দৰ্শক, হনুমান কোন আছিল? বান্দৰ। সেতু কোনে গঢ়িছিল? সাগৰত সেতুখন কোনে বনাইছিল? বান্দৰ সেনাই। জটাই পক্ষী কোন আছিল? এটা চৰাই। লক্ষ্মণ কাৰ কাৰণে বাচিছিল? বনৌষধি গছৰ পৰা। গতিকে প্ৰিয় দৰ্শক, এই পৃথিৱীত গছ গছনিৰ পৰা আৰম্ভ কৰি মানুহ জীৱ জন্তু পৰুৱা কীট পতংগ এই সকলোবোৰ আচলতে এটা এইটোৰ ওপৰত নিৰ্ভৰশীল। 4 নম্বৰতে ৰামায়ণৰ পৰা শিকিবলগীয়া কথাটো হ'ল আপুনি আপোনাৰ শত্ৰুজনৰো ভাল গুণবোৰক সন্মান কৰক। প্ৰভু শ্ৰীৰামে যেতিয়া ৰাৱণক বধ কৰিছিল তেতিয়া ৰাৱণৰ মৃত্যুৰ আগে আগে প্ৰভু শ্ৰীৰামে লক্ষ্মণক কৈছিল যে যোৱা ভাতৃ, ৰাৱণৰ পৰা জ্ঞান লৈ আহা। তেতিয়া লক্ষ্মণে ওলোটাই কৈছিল যে কি কয়, ই এটা নৰাধম বদমাছ, ই মাতা সীতাক হৰণ কৰিছে, তাৰ পিছতো আকৌ এই বদমাছটোৰ পৰা মোক জ্ঞান ল'বলৈ কৈছে। তেতিয়া প্ৰভু শ্ৰীৰামে লক্ষ্মণক ক'লে যে নহয় ভাতৃ, ৰাৱণৰ কৰ্মবোৰহে বেয়া আছিল, কিন্তু তেওঁ বহুত জ্ঞানী আছিল। গতিকে যোৱা, তুমি তেওঁৰ ওচৰলৈ যোৱা আৰু তেওঁৰ পৰা কিবা এটা শিকি আহা। আৰু তাৰপিছত যেতিয়াই লক্ষ্মণ ৰাৱণৰ ওচৰ পালেগৈ তেতিয়া ৰাৱণে ক'লে যে কেতিয়াও ভাল কাম কেতিয়াও অহাকালিলৈ পেলাই থ'ব নালাগে। লক্ষ্মণে সুধিলে কেনেকৈ মানে? তেতিয়া ৰাৱণে ক'লে যে কেতিয়াও কোনো ভাল কাম অহাকালিলৈ পেলাই থ'ব নালাগে, তুৰন্ত লগালগ কৰি পেলাব লাগে। তেতিয়া লক্ষ্মণে সুধিলে মানে? ৰাৱণে ক'লে যদি মই সঠিক সময়ত প্ৰভু শ্ৰীৰামৰ চৰণত গৈ পৰিলোহেঁতেন, আজি মোৰ এই দশা নহ'লহেঁতেন আৰু ঘৰৰ সকলো সুখী হৈ থাকিলেহেঁতেন আৰু মই মোৰ মেহেলত সুন্দৰভাৱে আনন্দৰে জীয়াই থাকিব পাৰিলোহেঁতেন। কিন্তু আজি মোৰ এই দশা কিয়নো মই সঠিক সময়ত সঠিক কাম কৰা নাছিলোঁ, মই সত্যৰ লগত থিয় দিব বিচৰা নাছিলোঁ, যাৰ পৰিণতি এয়া। হয়, প্ৰভু শ্ৰীৰামে ৰাৱণক বধ কৰিলে, কিন্তু ৰাৱণৰ এই জ্ঞানক তেওঁ সন্মানো কৰিছিল। গতিকে প্ৰিয় দৰ্শক, এইবাবেই যদি আমি দুশ্মনৰ পৰাও কিবা শিকিব পাৰোঁ তেন্তে শিকিব লাগে, তাত কোনো কৃপণালি কৰিব নালাগে। 5 নম্বৰৰ কথাটো হ'ল নাৰী শক্তি। নাৰী শক্তিৰ কথা ৰামায়ণখনত বিস্তৃতভাৱে উল্লেখ আছে। নাৰী শক্তি হৈছে এক মহান শক্তি, এক কৈ শেষ কৰিব নোৱাৰা শক্তি, বুজাব নোৱাৰা শক্তি। এগৰাকী নাৰীয়ে কেইবাটাও জীৱন কটাবলগীয়া হয়। এগৰাকী নাৰীয়ে মাৰ ৰূপত জীৱন কটাবলগীয়া হয়, ভণ্টিৰ ৰূপত জীৱন কটাবলগীয়া হয়, বান্ধৱীৰ ৰূপত জীৱন কটাবলগীয়া হয়, আকৌ পত্নীৰ ৰূপতো জীৱন কটাবলগীয়া হয়। এই সকলোবোৰৰে নিজৰ নিজৰ একোটা ৰোল আছে। মাতা সীতাই যদি ইচ্ছা কৰিলেহেঁতেন তেন্তে তেওঁ ৰাজমহলত আনন্দৰে থাকিব পাৰিলেহেঁতেন, কিন্তু তেওঁ হাঁহি হাঁহি জংঘললৈ যাবলৈ সাজু হৈছিল যে য'তেই মোৰ শ্ৰীৰাম যাব ময়ো তালৈকে যাম, লাগিলে মোৰ যিয়েই নহওক কিয়, লাগিলে মোক যিমান কাঁইটেৰেই নিবিন্ধক কিয়, লাগিলে ঠাণ্ডাই লাগক বা গৰমেই লাগক। মাতা সীতা যেতিয়া লংকাত আছিল তেতিয়া প্ৰভু শ্ৰীৰামে অতি সুন্দৰকৈ পত্নী ধৰ্ম পালন কৰিছিল। প্ৰিয় দৰ্শক, এইবাৰ আহিছোঁ 6 নম্বৰৰ কথাটো। ৰামায়ণৰ পৰা শিকিবলগীয়া 6 নম্বৰৰ কথাটো হ'ল যে সম্পৰ্ক পইচাতকৈ বহু গুণে ডাঙৰ। চাওক, প্ৰভু শ্ৰীৰামৰ বনবাস, লগে লগে মাতা সীতাও গ'ল আৰু ভৰতে কেৱল অভিনয় কৰি ৰজা হৈ থাকিল,
কেতিয়াও কিন্তু নিজকে ৰজা বুলি মনা নাছিল আৰু লক্ষ্মণে সৰু ভাতৃ হোৱাৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি গৈছিল কোনো ৰাজপ্ৰসাদ নাছিল কোনো মেহেল নাছিল টকা পইচা এইবোৰ একোৱেই নাছিল কিন্তু এটা সম্পৰ্ক আছিল খুব ধুনীয়াকৈ চলি গৈ আছিল খুব ধুনীয়াকৈ চলাই লৈ গৈ আছিল প্ৰিয় দৰ্শক সম্পৰ্কক যদি চলাই নিব জানে তেন্তে তাত পইচাৰ কোনো দৰকাৰেই আহি নপৰে ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰি দিব কমেণ্ট কৰি আপোনাৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ নাপাহৰিব পুনৰ আকৌ এটা নতুন ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টোৰ পৰা মই প্ৰদ্যুতে বিদায় লৈছোঁ পুনৰ আকৌ এবাৰ ধন্যবাদ